কৃত্ৰিম বানপানী মানুহে এইবিলাক সৃষ্টি কৰা পানী আচলতে সকলোৱে মানে ঘৰ বাৰী বনাই লৈছে পথাৰত পানী যোৱা ৰাস্তা বন্ধ কৰি লৈছে সৰু সৰু কালভাৰ দিছে পানীটো টানিব পৰা নাই যাৰ ফলত মানে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী হৈ গৈছে বহুত দুখৰ কথা ইয়াৰ চুবুৰীয়া যিসকল গাঁও চববিলাক প্লাবিত হৈছে যোৱা গোটেই ৰাতি পানীত আৰু এতিয়া মই নিজেও আহি চালোঁ মানে বহুত ভয়ংকৰ অৱস্থা ৰাস্তাবিলাক বিভিন্ন ঠাইত গাঁত হৈছে আৰু দিনটোত যদি গাড়ী যায় তেন্তে এই ৰাস্তাটো ব্লক হৈ যোৱাৰ সম্ভাৱনা আছে।